নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে সংসদৰ মজিয়াত উল্লেখ কৰিছিল যে অসমৰ ধুবুৰী জিলা মিনি বাংলাদেশ। আৰু এই মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে এক প্ৰকাৰ এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীৰ বিৰুদ্ধে আৰু সমান্তৰালকৈ উল্লেখ কৰিছে ধুবুৰীবাসীৰ সন্মুখত যদিহে বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ক্ষমা নোখোজে তেন্তে হলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ'ব। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। বিজেপি সাংসদ সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে সংসদৰ মজিয়াত উল্লেখ কৰিছিল ধুবুৰী মিনি বাংলাদেশ আৰু ধুবুৰী মিনি বাংলাদেশ বুলি ধুবুৰীৰ সমগ্ৰ জনতাক কেতিয়া অপমান কৰিছে বুলি এক প্ৰকাৰ উল্লেখ কৰিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে। আৰু ইতিমধ্যে গোলকগঞ্জ আৰক্ষী থানাত দাখিল কৰিছে সাংসদগৰাকীৰ বিৰুদ্ধে এজাহাৰ। ধুবুৰীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী। সাংসদগৰাকীয়ে ধুবুৰীবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। প্ৰশাসনে বিহিত ব্যৱস্থা যদিহে সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে तीव्र गण आंदोलन गढ़ी तुलार हमारे विरोधी उठाते हैं। मैं कहना चाहता हूं सुधांशु त्रिवेदीয়ে সংসদৰ মজিয়াত ধুবুৰীক লৈ কি মন্তব্য কৰিছিল সেই মন্তব্যই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক প্ৰথমৰ পৰা শুনাই লৈছো। मैं कहना चाहता हूं हमारे विरोधी उठाते हैं। मैं कहना चाहता हूं अगर वोटर डुप्लीकेशन की बात करना चाहते हो तो पहले सिटीजनशिप डुप्लीकेशन तो क्लियर कर लीजिए। चोर एनआरसी के लिए हाँ बोल देते हैं, उसके बाद ये मुद्दा ही खत्म हो जाएगा। भाई जब आप कह रहे हैं कि वोटर्स को लेकर आपके मन में संदेह है तो एक बार एनआरसी करवा दीजिए। दूध का दूध पानी का पानी। मगर सभापति महोदय एनआरसी क्यों नहीं करानी है? उसका कारण यह है कि पिछले चुनाव में सबसे बड़ी जीत कहां पे हुई है? असम की धुबरी सीट पे कांग्रेस के नेता रकीबुल हसन 10,25,000 से जीते हैं। और असम के जो हमारे साथी यहां बैठे होंगे, धुबरी को मिनी बांग्लादेश कहा जाता है। तो इसलिए एनआरसी नहीं करानी है मगर डुप्लीकेशन का मुद्दा उठाना है। मैं पूछना चाहता हूं जो लोग इस विषय को उठाना चाहते हैं। सर मैंने तो बोला ही नहीं, मैंने तो सिर्फ ये तारीफ की वो जीते हैं। आई हैव जस्ट पुट अप द फैक्ट्स एंड नथिंग पर्सनल। आई हैव सेड ही हैज गॉट द बिगेस्ट। सर हमने तो सिर्फ एक डाटा बताया है। सुधांशु जी टेक योर सीट। ऑनरेबल मेंबर्स, एक सेकेंड, 1 second. Honorable members, my very extensive ruling is there that this house, the Council of States, এই মন্তব্য শুনালো টাইম 8ৰ দৰ্শকসকলক। সংসদৰ মজিয়াত এতিয়া দেখিবলৈ পোৱা গ'ল সুধাংশু ত্ৰিবেদীয়ে এনেধৰণৰ মন্তব্য কৰাৰ পাছতে এতিয়া গৰজি উঠিছে গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ। গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে গোলকগঞ্জ আৰক্ষী থানাত এইগৰাকী বিজেপি ৰাজ্যসভাৰ সাংসদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এজাহাৰ দাখিল কৰি কেতবোৰ কথা উল্লেখ কৰিছে। এইগৰাকী বিজেপিৰ সাংসদে যদিহে ক্ষমা নোখোজে ধুবুৰীবাসীৰ সন্মুখত তেনেহলে পৰৱৰ্তী সময়ত তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ'ব। আৰু গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদে এজাহাৰ দাখিল কৰি এই হুংকাৰ এক মুহূৰ্তত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ এটা মন্তব্য আছে, সেই মন্তব্য শুনাই লৈছো। আমি সদৌ গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ মাননীয় সুধাংশু ত্ৰিবেদীৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেত যোৱাকালি সাংসদত ধুবুৰী জিলাক লৈ যি অপমানসূচক কথা ক'লে যে ধুবুৰীখন এখন মিনি বাংলাদেশী লাগে, এই কথা আমাৰ ধুবুৰীবাসীক অপমান কৰা যেন আমাৰ অনুভৱ হৈছে। সেই উদ্দেশ্যেৰে আমি এজাহাৰ দিছোঁ। তেখেত ধুবুৰী বিষয়ে কোনো জ্ঞান নাই, তেখেত নাজানে এই ধুবুৰীৰ ভূমি বীৰ চিলাৰৰ ভূমি হয়। ধুবুৰীৰ ভূমি আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ ভূমি হয়। এই ধুবুৰীৰ ভূমি আমাৰ ভাৱাইয়া সম্ৰাট আলাউদ্দিন সরকারের ভূমি হয়। এই ভূমি আমার আলিমেসের ভূমি হয়। এই ভূমি কোচ রাজবংশীর ভূমি হয়। এই ভূমি দেশী জনগোষ্ঠীয় মানুহৰ ভূমি হয়, লগতে অন্য জনগোষ্ঠী মানুহৰ ভূমি হয়। তেখেত কি উদ্দেশ্যেৰে কি সাহসেৰে এই কথা কৈছে তেখেত ইয়াৰ উত্তৰ দিব লাগিব। তেখেতে স্পষ্টীকৰণ দিব লাগিব যে তেখেত ক'ত বাংলাদেশী দেখা পাইছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি ধুবুৰীত বাংলাদেশী আছে তেতিয়াহ'লে 2014ৰ পৰা বিজেপি চৰকাৰখনে কি কৰি আছে? এনে মুখেৰে ফুলজাৰি মাৰিলে নহ'ব। যদি ধুবুৰীত বাংলাদেশী আছে অতি সোনকালে এই ধুবুৰীত থকা বাংলাদেশীখিনিক বাংলাদেশলৈ পঠাই দিয়া হোক। অন্যথায়
তেখেতে যাতে কেতিয়াও এই দুঃসাহস নকৰে, ধুবুৰীবাসীক তেখেতে যাতে লজ্জানত বা ধুবুৰীবাসীক তেখেতে যাতে অপমান নকৰে। যদি এনেকুৱা কাৰ্য কৰে তেতিয়াহ'লে কিন্তু আমি তেখেতৰ ওপৰত ধুবুৰীৰ ৰাইজ একত্ৰিত হৈ তেখেতৰ ওপৰত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লগতে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে আমি ভাৰতৰ সন্মানীয় সুনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে সুধাংশু ত্ৰিবেদীয়ে পথ সাহস পালে যে ধুবুৰীবাসীক তেখেতে কিয় অপমান কৰিলে, যে ধুবুৰীখন মিনি বাংলাদেশী লাগে, ইয়াৰ উত্তৰ তেখেতে অতি সোনকালে দিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব লাগে বা লক্ষ্য ৰাখিব লাগে। আমি সদৌ অসম গৰিয়ামৰীয়া দিখি জাতি পৰিষদ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ মাননীয় সুধাংশু ত্ৰিবেদীৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেত যোৱাকালি সাংসদত ধুবুৰী জিলাক লৈ যি অপমানসূচক কথা ক'লে যে ধুবুৰীখন এখন মিনি বাংলাদেশী লাগে, এই কথা আমাৰ ধুবুৰীবাসীক অপমান কৰা যেন আমাৰ অনুভৱ হৈছে। সেই উদ্দেশ্যেৰে আমি এজাহাৰ দিছোঁ। তেখেত ধুবুৰী বিষয়ে কোনো জ্ঞান নাই, তেখেত নাজানে এই ধুবুৰীৰ ভূমি বীৰ চিলাৰৰ ভূমি হয়। ধুবুৰীৰ ভূমি আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ ভূমি হয়। এই ধুবুৰীৰ ভূমি আমাৰ ভাৱাইয়া সম্ৰাট আলাউদ্দিন সরকারের ভূমি হয়। এই ভূমি আমার আলিমেসের ভূমি হয়। এই ভূমি কোচ রাজবংশীর ভূমি হয়। এই ভূমি দেশী জনগোষ্ঠীয় মানুহৰ ভূমি হয়, লগতে অন্য জনগোষ্ঠী মানুহৰ ভূমি হয়। তেখেত কি উদ্দেশ্যেৰে কি সাহসেৰে এই কথা কৈছে, তেখেত ইয়াৰ উত্তৰ দিব লাগিব। তেখেতে স্পষ্টীকৰণ দিব লাগিব যে তেখেত ক'ত বাংলাদেশী দেখা পাইছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি ধুবুৰীত বাংলাদেশী আছে তেতিয়াহ'লে 2014ৰ পৰা বিজেপি চৰকাৰখনে কি কৰি আছে? এনে মুখেৰে ফুলজাৰি মাৰিলে নহ'ব। যদি ধুবুৰীত বাংলাদেশী আছে অতি সোনকালে এই ধুবুৰীত থকা বাংলাদেশীখিনিক বাংলাদেশলৈ পঠাই দিয়া হওক। অন্যথায় তেখেতে যাতে কেতিয়াও এই দুঃসাহস নকৰে, ধুবুৰীবাসীক তেখেতে যাতে লজ্জানত বা ধুবুৰীবাসীক তেখেতে যাতে অপমান নকৰে। যদি এনেকুৱা কাৰ্য কৰে তেতিয়াহ'লে কিন্তু আমি তেখেতৰ ওপৰত ধুবুৰীৰ ৰাইজ একত্ৰিত হৈ তেখেতৰ ওপৰত গণতান্ত্রিক আন্দোলন গড়ি তুলিবলৈ বাধ্য হ'ম। লগতে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে আমি ভাৰতৰ সন্মানীয় সুনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে সুধাংশু ত্ৰিবেদীয়ে পথ সাহস পালে যে ধুবুৰীবাসীক তেখেতে কিয় অপমান কৰিলে, যে ধুবুৰীখন মিনি বাংলাদেশী লাগে, ইয়াৰ উত্তৰ তেখেতে অতি সোনকালে দিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব লাগে বা লক্ষ্য ৰাখিব লাগে। আমি সদৌ অসম গৰিয়ামৰীয়া দিখি জাতি পৰিষদ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ মাননীয় সুধাংশু ত্ৰিবেদীৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। তেখেত যোৱাকালি সাংসদত ধুবুৰী জিলাক লৈ যি অপমানসূচক কথা ক'লে যে ধুবুৰীখন এখন মিনি বাংলাদেশী লাগে, এই কথা আমাৰ ধুবুৰীবাসীক অপমান কৰা যেন আমাৰ অনুভৱ হৈছে। সেই উদ্দেশ্যেৰে আমি এজাহাৰ দিছোঁ। তেখেত ধুবুৰী বিষয়ে কোনো জ্ঞান নাই, তেখেত নাজানে এই ধুবুৰীৰ ভূমি বীৰ চিলাৰৰ ভূমি হয়। ধুবুৰীৰ ভূমি আমাৰ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহৰ ভূমি হয়। এই ধুবুৰীৰ ভূমি আমাৰ ভাৱাইয়া সম্ৰাট আলাউদ্দিন সরকারের ভূমি হয়। এই ভূমি আমার আলিমেসের ভূমি হয়। এই ভূমি কোচ রাজবংশীর ভূমি হয়। এই ভূমি দেশী জনগোষ্ঠীয় মানুহৰ ভূমি হয়, লগতে অন্য জনগোষ্ঠী মানুহৰ ভূমি হয়। তেখেত কি উদ্দেশ্যেৰে কি সাহসেৰে এই কথা কৈছে, তেখেত ইয়াৰ উত্তৰ দিব লাগিব। তেখেতে স্পষ্টীকৰণ দিব লাগিব যে তেখেত ক'ত বাংলাদেশী দেখা পাইছে। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি ধুবুৰীত বাংলাদেশী আছে তেতিয়াহ'লে 2014ৰ পৰা বিজেপি চৰকাৰখনে কি কৰি আছে? এনে মুখেৰে ফুলজাৰি মাৰিলে নহ'ব। যদি ধুবুৰীত বাংলাদেশী আছে অতি সোনকালে এই ধুবুৰীত থকা বাংলাদেশীখিনিক বাংলাদেশ